ইদম তীর্থম ভ্রমন্তি তমসা জনা আত্মম তীৰ্থম নজানন্তে কথম মুখ্য বাৰাণনা। আত্মতীৰ্থৰ কথা যিসকলে নাজানে, আত্মাৰ তীৰ্থৰ কথা যিসকলে নাজানে, অজ্ঞান অবিদ্যাত থাকি সেই পৰম তত্ত্ব, পৰম আনন্দ, পৰম ঈশ্বৰ ভগৱানক তেওঁ আনন্দ উপলব্ধি বা অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে যিসকল সুদৃঢ় বিশ্বাসে ভগৱন্তৰ ভকতি কৰিছিলে, যিসকল সুদৃঢ় বিশ্বাসে ঈশ্বৰৰ নাম ধৰ্ম পালন কৰিছিলে, সেইসকল ভকত আজিও এই পৃথিৱীত চিৰঞ্জীৱী হৈ আছে। সেই চিৰঞ্জীৱী হোৱা 7জন ভকতৰ নাম আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম, বা 7জন মহান আত্মাৰ নাম প্ৰকাশ কৰিম। 7জন মহান আত্মা আজিও পৃথিৱীত আছে বুলি কৈছে, কল্পে কল্পে তেওঁলোকে পৃথিৱীতে থাকে বুলি কৈছে। গতিকে সেই 7জন কোন কোন? সেই 7জন হৈছে অশ্বস্থমা এক। অশ্বস্থমাক বৰদান দিছিলে, সেইকাৰণে অশ্বস্থমা চিৰঞ্জীৱী ভৱ। বিভীষণা হনুমন্তা বিভীষণা কৃপা পৰশুৰাম সপ্তয়তে চিৰঞ্জীৱী। এই 7জন জীয়াই আছে, আজিও আছে। বহুতে সেই 7জনক যাৰ যাৰ সৌভাগ্য আছে সেইসকল দৰ্শন পাই আছে। হনুমানক ভগৱন্তই এই বৈকুণ্ঠলৈ নিনিয়াৰ কাৰণটো সেইটো, হনুমান আজিও আছে। আৰু য'ত বোলে ভগৱন্তৰ ৰাম নাম হয়, নাৰায়ণৰ ৰামায়ণ কথা হয়, ৰাম নাম চৰ্চা হয়, কৃষ্ণ নাম গুণগান কীৰ্তন হয়, তাত যিমানটা জেগাত বোলে কোটি কোটি জেগাত যদি ঈশ্বৰৰ নাম চৰ্চা হয়, ভগৱন্তৰ গুণনাম ভকতসকলে লৈ থাকে, সিমানটা জেগাতেই বোলে হনুমান নিজে অনেক ৰূপত ৰূপায়িত হৈ তাত সেই কথা শ্ৰৱণ কৰিবলৈ যায়। গতিকে আপোনালোক ভাবকচোন, কথা সুন্দৰ এটা দৰ্শন আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ যে ঈশ্বৰৰ ভকতি কৰিলে, ঈশ্বৰৰ নাম যদি যোনে লয়, তেওঁ চিৰঞ্জীৱী হ'ব পাৰে। গতিকে ভগৱন্তৰ ভক্তি আপুনি মই কৰি যাওঁ, একো নিবিচৰাকৈ নিষ্কামভাৱে আমি ঈশ্বৰৰ ভকতি যদি কৰি যাব পাৰোঁ, তেতিয়া সেই মানুহজন, সেই ব্যক্তিজন, সেই ভকতজন চিৰঞ্জীৱী হ'ব পাৰে। তাৰে উদাহৰণ। গতিকে সেই আত্মতত্ত্ব দৰ্শন বা জ্ঞান তত্ত্ব দৰ্শন যোনে লাভ কৰিব পাৰে, তেওঁক ঈশ্বৰে কৃপা কৰি থাকে। সেইকাৰণে কৈছে ইদম তীৰ্থম ভ্ৰমন্তি তমসা জনা আত্মম তীৰ্থম নজানন্তে কথম মুখ্য বাৰাণনা। আত্মতীৰ্থৰ কথা যোনে নাজানে, তেওঁৰ কেতিয়াও মুক্তি নহয়, তেওঁৰ কেতিয়াও মুখ্য ফল নাপায়। সেইকাৰণে আত্মতীৰ্থৰ কথাটো ভাগৱতে সিদ্ধান্ত দিছে। যি আত্মতীৰ্থৰ কথা জানে, কাৰণ ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, ঈশ্বৰো সৰ্বে ভূতানম হৃদয়স্য অৰ্জুনো তিষ্ঠতি। হে অৰ্জুন, মই সকলোৰ হৃদয়তে বিদ্যমান হৈ আছো। কেনেকে? বোলে ঈশ্বৰো সৰ্বভূতানম হৃদয়স্য তিষ্ঠামি হৃদয়স্য অৰ্জুনো তিষ্ঠামি ভ্ৰামায়ণম সৰ্বভূতানি যন্ত্ৰৰূঢ়ানি মায়াই। যন্ত্ৰৰ দ্বাৰা মই জগতখনক, যেনেকে যান্ত্ৰিকজনে যন্ত্ৰটো পৰিচালনা কৰে, ঠিক ভগৱান কৃষ্ণই কৈছে, ময়ো সেই যান্ত্ৰিকৰ নিচিনা সমস্ত জীৱদেহত সোমাই তেওঁলোকক মই পৰিচালনা কৰি আছো। গতিকে সৰ্বম বিষ্ণুময়ম জগত, গোটেই জগতখন বিষ্ণুময় দেখি আমি যাতে মহাপুৰুষ গুৰুজনাৰ যি বাক্য, সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গতিকে যিসকল ভগৱন্তৰ স্পৰ্শ পালে, ভগৱন্তৰ সান্নিধ্য পালে, সেইসকলে বৈকুণ্ঠ পালে। ত্ৰেতা যুগত 10,000 বছৰ ভগৱন্তৰ ৰাজত্ব কৰিলে, আৰু অযোধ্যাৰ নগৰীৰ সকলো ঘাঁহ বন, তৰু তৃণ লতা, কীট পতংগ যিমান যি আছিল, বোলে গোবৰা পোককো বোলে বৈকুণ্ঠলৈ লৈ গুচি গ'ল ভগৱানে। এইটো এনেকুৱা বৰ্ণনা আছে ৰামায়ণত। গতিকে ইমান সুন্দৰ কথা। গতিকে সেই বাপ ভাইসকল,
ৰাম নাম কৃষ্ণ নাম ইমানেই মহান সিদ্ধান্ত দিছে গোকোটি দানম গ্ৰহণে খগস্য গংগা প্ৰয়াগে দশকল্প বাস যজ্ঞাযুক্তম মেৰু সুবৰ্ণম দানম গোবিন্দ কীৰ্তনে শতাংশ বোলে গোবিন্দৰ 100 ভাগো নুহিকে সমান বুলি কৈছে সেইকাৰণে শতকোটি ধেনু ব্ৰাহ্মণক দেই দান প্ৰয়াগ গংগাৰ জলত নিবাস কৰে 10 কল্পমান আৰু মেৰুৰ সমান বোলে সুবৰ্ণ দান কৰাৰ বোলে গোবিন্দ নামৰ ৰেণুক নুহি 100 ভাগ গোবিন্দ নামৰ ৰেণু নুহি সমান বুলি কৈছে গতিকে এই সমূহকে আমি ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ আৰু সেই চিৰঞ্জীৱী 7জন কোন আকৌ এবাৰ আমি ৰিপিট কৰি দিছোঁ এই চিৰঞ্জীৱী 7জন হৈছে অশ্বস্থামা বলিৰ ব্যাস হনুমন্তা বিভীষণা কৃপা পৰশুৰাম সপ্তয়তে চিৰঞ্জীৱী অশ্বস্থামা বলি ব্যাস আৰু কৃপাচাৰ্য পৰশুৰাম হনুমান এই 7জন হৈছে চিৰঞ্জীৱী গতিকে সমূহ ভিডিঅ'টো আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কুশলে থাকক আৰু প্ৰভু ভগৱন্ত সদায় আপোনালোকক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে সকলোকে আৰু সৰ্বে ভৱন্তে সুখিনাম কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কৃষ্ণ